পুৰামংলাৰ পৰা যি নুমলীগড় সংযোগী আমাৰ যিটো পথ আছিলে এই পথটো আচলতে অতি জৰাজীৰ্ণ হৈ পৰিছে। বিভিন্ন সময়ত ইয়াত বিভিন্ন ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈ আহিছে, কোনোবা দিনা মানুহ মৃত্যুমুখত পৰিবলগীয়া হৈছে। তথাপি কিন্তু আমাৰ গড়কাপ্তানি বিভাগ হওক, স্থানীয় বিধায়ক তথা নুমলীগড় শোধনাগাৰক আমি জগৰীয়া কৰিব বিচাৰিছোঁ। সেইটো কাৰণে ইয়াৰ কিছুদিন আগতে নুমলীগড় শোধনাগাৰৰ সামাজিক উন্নয়ন পুঁজিৰ তৰফৰ পৰা কিছু পুঁজি আবণ্টন দিয়া হৈছিলে এই ৰাস্তাটো নিৰ্মাণৰ হেতু। কিন্তু 1 বছৰ নহওঁতে ৰাস্তাটো আজি এইটো অৱস্থা। এই ৰাস্তাটোত আহিলে আমাৰ এনেকুৱা লাগে যে আচলতে ৰাস্তাৰ ওপৰত গাঁত আছে নে গাঁতৰ ওপৰত ৰাস্তা আছে। গতিকে আমি এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা আমি নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষ, স্থানীয় বিধায়ক আৰু আমাৰ PWD ডিপাৰ্টমেণ্টক আমি দাবী জনাইছোঁ, অতি সোনকালে এই পথটো নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰক, অন্যথা অনাগত দিনত আপোনালোকে ইয়াৰ পৰিণাম ভুগিব লাগিব। কিয়নো আমাৰ মৰঙী ইয়াত বিভিন্ন ধৰণৰ আমাৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহ আছে, মৰঙী মহাবিদ্যালয় আছে, বিভিন্ন ধৰণৰ আমাৰ ইয়াত বিদ্যালয়সমূহ আছে। এই পথটোৱেদি আচলতে ছাত্ৰ ছাত্ৰীসমূহ অহা যোৱা কৰা মূল পথ। গতিকে এই পথটোত আচলতে ইয়াতকৈও যাতে ভয়ানক পৰিস্থিতিত দুৰ্ঘটনা সংঘটিত নহয় তাৰ প্ৰতি তেখেতসকলে লক্ষ্য ৰাখি অনতিপলমে এই ৰাস্তাটি মেৰামতি কৰাৰ ব্যৱস্থা কৰক, অন্যথা ইয়াতকৈ ভয়ংকৰ প্ৰতিবাদৰ সন্মুখীন হ'বলৈ আপোনালোক খালি থাকক। 1 বছৰ নহওঁগে নতুনকৈ নিৰ্মাণ কৰা ৰাস্তাটো আৰু ইমান সোনকালে বেয়া হৈ গ'ল। যিহেতু ইয়াতে আমাৰ সৰুপথাৰ সমষ্টিৰ বিধায়কো আছিলে সেইটো সময়ত, তেখেতসকলক লগো লাগি আছে। এতিয়া ইমান নিম্নমানৰ কাৰণতে সোনকালে বেয়া হৈ গৈছে। আৰু এইটো ইমানবাৰ প্ৰতিবাদ হোৱা স্বত্বেও আজি NL কৰ্তৃপক্ষ হওক বা হয়তো সৰুপথাৰ সমষ্টিৰ বিধায়ক আজিলৈকে টোপনি জালত আছে। তেখেতসকলৰ এই ৰাইজৰে ভোট পাই সৰুপথাৰ সমষ্টিৰ বিধায়কে আজি সেই গাদী দখল কৰিলে। লেকিন আজি যি লেটেকুদিয়া সংযোগী পথ, পুৰাংলাৰ পৰা তেলগাঁওলৈকে সংযোগী পথ আজি পৰ্যন্ত ইমান জৰাজীৰ্ণ অৱস্থাত আছে। ইয়াত এইটো মৃত্যু পথ বুলি ক'লেও বেয়া নহয়। দিনে ৰাতিয়ে ইয়াতে এক্সিডেণ্ট হৈছে, ডাঙৰ এক্সিডেণ্ট হৈছে, মৃত্যুমুখত পৰিছে। NL কৰ্তৃপক্ষ কাম কৰা যোৱা মানুহ ইয়াতে দিনে ৰাতিয়ে পানী গোটেই ৰাস্তাটো ডুবি যায়। সেইটো বহুত এক্সিডেণ্ট হয়। ল'ৰা ছোৱালী ইয়াতে মৰঙী কলেজ আছে, আৰিয়া একাডেমী স্কুল আছে, LP স্কুল, হাই স্কুল, গোটেই স্কুল আছে ইয়াতে। আৰু প্ৰায় কেইবাখন বাগান আছে, মৰঙী, লেটেকুজান, তেলগাঁও, বিভিন্ন ধৰণৰ বাগান আছে। বাগানৰ ল'ৰা ছোৱালী এই বাটেদি অহা যোৱা কৰে, বহুত ক্ষতিগ্ৰস্ত হয়, এক্সিডেণ্ট হয়, মৃত্যুমুখতো পৰে। বাৰম্বাৰ প্ৰতিবাদ হোৱা স্বত্বেও আজি পৰ্যন্ত তেখেতসকলে টোপনি জালত আছে। এইকাৰণে অতি শীঘ্ৰে তেখেতসকলে মেৰামতি কৰিবৰ কাৰণে ৰাইজে উত্থাপন কৰিছে, দাবীসমূহ উত্থাপন কৰি তেখেতসকলে সোনকালে বনাবৰ কাৰণে চেষ্টা কৰক। নাইতো আৰু প্ৰতিবাদ তেখেতসকলে কৈছে যে প্ৰতিবাদ আকৌ ইয়াতকৈ ভয়াৱহ প্ৰতিবাদ কৰিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017990 নম্বৰত।